নমস্কাৰ ND24 চাই থকাৰ বাবে ধন্যবাদ মই নম্ৰতা প্ৰিয়ম আৰম্ভ কৰিছো আজিৰ ND স্পেশালস আজিকালি আমিবোৰ ভীষণ ব্যস্ত আজিকালি আমাৰ নিজৰ বাবে সময় নাই ইমান দৌৰাদৌৰিৰ মাজত আমাৰ অৱসাদবোৰ দূৰ কৰিবৰ কাৰণে আমাৰ ভাগৰ দূৰ কৰিবৰ কাৰণে আমাক আসলতে সহায় কৰে সংগীত অৰ্থাৎ মিউজিকে কাৰোবাৰ কাৰণে সংগীত অৱসৰ বিনোদন কাৰোবাৰ কাৰণে সংগীত হৈছে সঞ্জীৱনী সুধা গতিকে আজি আমি বিচাৰিছো যে আমাৰ দৰ্শকসকলে অকনমান সময় সংগীতৰ সৈতে কটাওক আৰু আমি আমন্ত্ৰণ কৰি আনিছো সুকণ্ঠী গায়িকা সুমি কলিতাক নমস্কাৰ জনাইছো নমস্কাৰ আৰু আপোনাৰ লগতে আপোনাৰ আটাইকেইজন সংগীক মই অনুষ্ঠানটিলৈ স্বাগতম জনাইছো আমি আটাইৰে সৈতে অকনমান সময় অতিবাহিত কৰিম সংগীতৰ মাজত সময় অতিবাহিত কৰিম আৰু যেহেতু কৈছে সংগীতৰ সৈতে বিলীন হ'বলৈ আমি চেষ্টা কৰিম অকনমান সময় গতিকে আজিৰ অনুষ্ঠানটোত প্ৰথমতে কোনটো গীত আমাক আপুনি শুনাব হয় প্ৰথমতে আমাৰ আটাইৰে শ্ৰদ্ধাৰ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ গীত এটি গাবলৈ চেষ্টা কৰিছো নিশ্চয় ভাল লাগিব ধুনিয়া কণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱে এটা অমৰ সৃষ্টিৰে আপুনি অনুষ্ঠানটো আৰম্ভ কৰিছে গতিকে খুব ভাল লাগিলে এইখিনি গীত নুহুনা অসমীয়া হয়তো কোনো নাই কিন্তু গীত আয়ত্ত কৰিব পৰাটো অকনমান ডাঙৰ কথা উচ্চাৰণ গীতৰ বা গীতৰ শব্দক অনুধাৱন কৰা তাৰ কাৰণে আনুষ্ঠানিক শিক্ষাৰ প্ৰয়োজন গতিকে মই সেয়াই সুধিব বিচাৰিম আনুষ্ঠানিক শিক্ষা ক'ৰ পৰা কেনেকৈ আৰম্ভ হৈছিল
একচুৱেলি মই বহুত ডাঙৰ হোৱাৰ পিছত আনুষ্ঠানিক শিক্ষা লাভ কৰিছোঁ সংগীতৰ সৰুৰ পৰাই গান শুনি খুব ভাল পাইছিলোঁ কিন্তু মই গান গাব পাৰিম বুলি ভাবিব পৰা নাছিলোঁ বা মোৰ ঘৰতো তেনেকুৱা সংগীতৰ বেকগ্ৰাউণ্ড নাই যদিও মোৰ দেউতা ইনডাইৰেক্টলি মিউজিক লাইনটোৰ লগত অকণমান জড়িত হয় বাট ডাইৰেক্টলি কোনো তেনেকুৱা মোৰ ফেমিলি বেকগ্ৰাউণ্ডত নাছিলে বাট যেতিয়া মই স্কুল পালোঁ তেতিয়া স্কুলৰ কম্পিটিশ্যনবোৰত মই পাৰ্টিচিপেট কৰিলোঁ আৰু তাতে মই প্ৰাইজ পাবলৈ সক্ষম হ'লোঁ আৰু তাতেই মোৰ গুৰুক মই লগ পাইছিলোঁ কুশল মিৰ্জা ছাৰৰ ওচৰত মই কমাৰ্চিয়েল শিকি আছোঁ আৰু ক্লাছ 8ৰ পৰা মই আনুষ্ঠানিকভাৱে ক্লাছিকেল মিউজিক শিকিছোঁ আৰু ক্লাছ 8ত ইলেক্টিভ ছাবজেক্ট হিচাপেও মিউজিক লৈছিলোঁ তো বিশাৰদ ডিগ্ৰী বৰ্তমান মই লৈছোঁ ক্লাছিকেল মিউজিকত আৰু কমাৰ্চিয়েল শিকি আছোঁ মানে মেট্ৰিক ইলেক্টিভ হিচাপে আপুনি মিউজিকত দিছিলে হয় হয় গতিকে ভাল লগা কথা আৰু শাস্ত্ৰীয় সংগীতৰ চৰ্চাটো খুব প্ৰয়োজন এগৰাকী ভাল কণ্ঠশিল্পী হ'বৰ কাৰণে আনুষ্ঠানিকতা লাগে আৰু গীত ভাল পোৱা মানুহবোৰ সদায় গীতৰ সৈতে জড়িত হৈ থাকিব বিচাৰে গীত ভাল পোৱা আচলতে জোনাৰবোৰ কিন্তু সকলোৰে বেলেগ বেলেগ হয় শ্ৰোতাসকলৰ ক্ষেত্ৰত যদি মই কওঁ আপোনাৰ গীত গোৱাৰ ক্ষেত্ৰত বা শুনাৰ ক্ষেত্ৰত জোনাৰটো কেনেকুৱা আপোনাৰ প্ৰিয় মোৰ মেলোডি ভাল লাগে আৰু মই ভাবোঁ মোৰ ভইচটোত মেলোডি বেছি চুট কৰে বা মই কমফৰ্ট পাওঁ মেলোডি গাই কিন্তু শুনাৰ ক্ষেত্ৰত মই গোটেইখিনি জনাৰৰ গীতেই শুনিবলৈ প্ৰিফাৰ কৰোঁ কিন্তু গোৱাৰ ক্ষেত্ৰত অকণমান মেলোডিত বেছি কমফৰ্ট অনুষ্ঠানৰ দ্বিতীয়টো গীত কি শুনাব এতিয়া আমাক নিশ্চয় এবাৰ খুব ধুনীয়া এটি গীত বৰ্ণালী কলিতা বা ৰূপম ভূঞা ছাৰে গোৱা অকণমান গাবলৈ চেষ্টা কৰিছোঁ নিশ্চয় আমার চোখের কাছে সূর্য ফুটায় বৃষ্টি ভেজায় ফিতে লাল গোলাপের কলি সে যে তুমি লাহে লাহে গোপনে হিয়ার দুয়ার খুলি থোৱা ময়ো আহি আজীবন তাতে জিৰা বাৰে বাৰে ভাল পোৱাৰ কথা আৰুনো কিমান সোধা চকুৰ মনি দেখি পানীতেই প্ৰমাণ ময়ো আহি আজীবন তাতে জিৰা সপোনৰে বুকু চাতে জানা সপোনৰে ঘনে কৈ অহা যোৱা চকু মেলি থোৱা সময়বোৰেও বিচাৰে মাথো তোমাৰে ঠিকনা তুমি দি থলি মোৰে নিশাতিকে সজা জানা মৰমৰে সাগৰৰ পাৰে পাৰে ধৰে নাচোন অবিৰাম
তেজিৰা বাৰে বাৰে ভাল পোৱাৰ কথা আৰুনো কিমান সোধা চকুৰ মনিত দেখিবানিতেই প্ৰমাণ গীতটো ইমান ধুনীয়া লগতে আপোনাৰ কণ্ঠত খুব ভাল লাগিছে শুনি থ্যাংক ইউ ইয়াৰ পৰি আপোনাৰ নিজৰ কণ্ঠত বাণীবদ্ধ গীতটো কেইবাটাও মই দেখা পাইছো হয়তো আপোনাক মই হয়তো হিমাংশু প্ৰসাদ দাসৰ গোৱেৰনিকাৰ আধাৰ দেখা পাইছো গীতত হয়নে গতিকে কেনেকৈ জড়িত আসলতে হিমাংশু দাক মই মোৰ ছাৰৰ থ্ৰুৰে চিনি পাওঁ মোৰ গুৰু কুশল মিৰ্জা ছাৰ আৰু তেওঁলোক খুব ভাল বন্ধু বা একেলগে বহুতবোৰ কাম কৰে আৰু তেনেকে ছাৰৰ ষ্টুডিঅ'ত কেতিয়াবা যিবোৰ কাম আহে তো কেতিয়াবা ফিমেল ভইচ লাগিলে ছাৰে মোক তেনেকে গোৱাইছিলে তো এদিন হিমাংশু দাৰ বুলু ফিল্ম বুলি এখন ফিল্ম ওলাইছিলে আৰু তাত এটা গান আছিলে কুমাৰ ভৱেশ দাদাৰ গান আছিলে যিটো চাগে থিম সং আছিলে গানটোৰ তো তাৰে মোক জাষ্ট গাইড ভইচটো গাবৰ কাৰণে ছাৰে মাতিছিলে যে ফিমেল ভইচত এইখিনি পাৰ্ট গাই থৈ দিয়া আৰু পিছত সোৱা হ'ব কি হয় তাৰে মই গাই আহিলো তাৰে কেইদিনমান পিছত মোক ফোন আহিছে যে মোক মানে সেই গানটো ফাইনেলি গাবলৈ মোক মাতিছে মানে মোৰ ভইচটো সুইটেবল যেন লাগিলে গানটোৰ কাৰণে তো তেনেকে মই সেই গানটোত কণ্ঠদান কৰিবলৈ সুবিধা পালো আৰু তাৰ পাছত সেই গানটো অকমান চলিছিলে মানুহে খুব শুনিছিলে গানটো আৰু তাৰ পাছত মই হিমাংশু প্ৰসাদ দাৰ ৰিসেন্টলি এটা গান ওলাইছিলে আঁচনি বুলি গভৰ্ণমেণ্ট আঁচনিবোৰক লৈ তেওঁ গীত এটি কৰিছিলে তো তাতো যিটো তেখেতৰ গীতসমূহ অকণমান ব্যতিক্ৰমী হয় আৰু খুব মেছেজফুল গীত হয় তেওঁৰ গানখিনি তো সেই আঁচনি গীতটো মই ফিমেল ভইচটো মোৰে আছিলে মই কণ্ঠদান কৰিছো তাতে বুলু ফিল্মৰ যিটো গানত আপুনি কণ্ঠদান কৰিছিলে আমাক দুটামান শাৰী শুনাব নেকি চেষ্টা কৰিছো ঠিক আছে হে যৌবনে আমনি কৰে মুৰতে হয় বুকুৰে মাজতে চলে মুৰতে হয় যৌবনে আমনি কৰে দেহা হয় বুকুৰে মাজতে চলে থ্যাংক ইউ আৰু যিসকলে গীতটো শুনা নাই নিশ্চয়কৈ যদি বুলু ফিল্ম চাইছে তেনেহ'লে শুনিছে নিশ্চয় গতিকে চৰ্চা হৈছিলে গীতটোক লৈ আৰু চিনেমাখনক লৈও আৰু সেইখন চিনেমাৰ সৰুকৈ হ'লেও অংশ এটা হ'বলৈ পোৱাটো কিন্তু খুব ডাঙৰ কথা সঁচাকৈ আৰু মোৰ জীৱনৰ প্ৰথমখন চিনেমাত মই গীত পৰিৱেশন কৰিছোঁ তাকো নভবাকেই তো মোৰ কাৰণে খুব ডাঙৰ কথা আৰু ডাঙৰ ডাঙৰ সুযোগ আহক জীৱনলৈ আমি সেয়া আশা কৰিছোঁ আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ আপোনাক লগতে নিজাকৈ বাণীবদ্ধ নিজৰ গীত হিচাপে কিবা আপুনি চিন্তা চৰ্চা কৰিছে নেকি নিজৰ গীত বৰ্তমান এতিয়ালৈকে ৰিলিজ হোৱা নাই নিজৰ গানৰ কাম কৰি আছো অকমান টাইম লাগিব আৰু কভাৰ সং কিছুমান মই কৰিছো আৰু কভাৰ সং এতিয়াও কৰি আছো হিন্দী বেংগলী অসমীয়া তিনিটা ভাষাতে কভাৰ সং মই কৰিছো আৰু ৰিসেন্টলি কভাৰ সং এটা মোৰ ৰিলিজ হৈছিলে অকমান পুৰণি গীত দুটি আগৰ গীত তো সেই দুটা লগ লাগি অকমান গাবলৈ চেষ্টা কৰিছো ঠিক আছে আমি শুনিব বিচাৰিম ভাল লাগিব জানে क्या बात है जाने क्या बात है जाने क्या बात है जाने क्या बात है नींद नहीं आती बड़ी लंबी रात है जाने क्या बात है जाने क्या बात है जाने क्या बात है जाने क्या बात है नींद नहीं आती बड़ी लंबी रात है किसने जगाया जैसे कोई सपना जैसे कोई साया कोई नहीं लगता है कोई मेरे साथ है जाने क्या
जाने क्या बात है जाने क्या बात है जाने क्या बात है नींद नहीं आती बड़ी लंबी रात है थैंक यू ভাল লাগিল খুব ধুনিয়া কণ্ঠ মই কৈছো ইতিমধ্যে আৰু হিন্দী গীত প্ৰয়াস কৰাটো ডাঙৰ কথা কাৰণ আমাৰ কোৱাই হয় যে উচ্চাৰণত বহুখিনি গুৰুত্ব দিব লগা হয় গতিকে আজ আনুষ্ঠানিক শিক্ষা যেহেতু লোৱা হৈছে সেইকাৰণে হয়তো চেষ্টা কৰি আছে কাৰণে পাৰিছে আৰু আগলৈ আৰু ধুনীয়াকৈ গাব আমাৰ শুভেচ্ছা সদায় আছে বিহু মঞ্চৰ কথা যদি মই কওঁ এতিয়া সকলো ব্যস্ত বিহুৰ প্ৰস্তুতিৰ ক্ষেত্ৰত গতিকে আপুনি কেনেকৈ ব্যস্ত আমিও ৰিহাৰ্চেল ষ্টাৰ্ট হোৱা নাই তথাপি নপুৰণি কিছুমান গান লৈ মই নিজে সাজু হৈছো আৰু আমাৰ গ্ৰুপটোকো লিষ্টবোৰ দিয়া হৈছে অলৰেডি আৰু দুই দিনতে আমি সবে মিলি বহিম ৰিহাৰ্চেল আখৰা ষ্টাৰ্ট হ'ব আৰু বিহুৰ শ্ব'সমূহৰ কাৰণে ইতিমধ্যে ফোন আহা ষ্টাৰ্ট হৈছে আৰু টাইম যেহেতু আছে হোপফুলি এবাৰো আগৰবাৰৰ দৰে ভালে যাব বুলি আশা কৰিছো ঘাই বিহুতে লাভ কৰিব এখন স্কুটাৰ যোগাযোগ কৰক আমাৰ ফোন নম্বৰ 7099045787 শৰ্তাৱলী প্ৰযোজ্য ND24 এক অভিযান আয়োজন ND24 হুঁচৰি আৰু মুকলি বিহু প্ৰতিযোগিতা প্ৰথম পুৰস্কাৰ নগদ 2 লাখ টকা দ্বিতীয় পুৰস্কাৰ নগদ 1.5 লাখ টকা তৃতীয় পুৰস্কাৰ নগদ 1 লাখ টকা কেতিয়াৰ পৰা বিহু মঞ্চত ভৰি দিয়া হৈছে মোৰ 7 বছৰ হৈ গ'ল বিহু মঞ্চ কৰিবলৈ অভিজ্ঞতাবোৰ কেনেকুৱা অভিজ্ঞতাবোৰ প্ৰায় ভালেই এটা দুটা অকমান থাকেই তাৰ মাজত বাট এতিয়ালৈকে যিমানখিনি পাইছো ভাল অভিজ্ঞতাই পাইছো খুব ধুনীয়া মৰম পাইছো মানুহৰ তিতা মিঠাবোৰ থাকে কৰবাত সকলো ঠাইতে একেই নহয় সকলো ব্যক্তি গতিকে কৰবাত তিতা মিঠা সকলো থাকে সকলো সামৰি এজন শিল্পী পৰিপক্ক হয় আৰু অভিজ্ঞতাবোৰ লাগে মই আচলতে বিহু মঞ্চৰ কথা এই কাৰণে সুধিলো আপুনি ইতিমধ্যে মোক কৈছিলে যে আপুনি নিজৰ গান বাণীবদ্ধ এতিয়ালৈকে কৰা নাই আৰু আজিকালি যদি আপুনি সমাজখন চাই বা বিহু কমিটি সমূহকে একাংশ বুলি মই কম সকলোকে নকওঁ বহুতে এইটো বিচাৰে যে যিগৰাকী শিল্পীক আমি মাতিম তেওঁৰ আটাইতকৈ ভাইৰেল গীত কোনটো হয়নে আপুনি নিশ্চয় সন্মুখীন হৈছে গতিকে কাৰোবাক মাতিম বুলি কোৱাৰ লগে লগে কোনটো গান তেওঁৰ এটো প্ৰশ্নই আহে হয় গতিকে নিজৰ গীত এটা নোহোৱাত কৰবাত অকনমান হলো কিবা সমস্যাৰ সন্মুখীন হয় নেকি হয় মই ভাবো হয় কাৰণ আজিকালি যেনেকৈ তুমি কলাই যে প্ৰগ্ৰাম এখন যেতিয়া আহে প্ৰথমতে কোৱেশ্চন এটোই আহে যে আপোনাৰ গান কোনটো হয় বা কি হয় তো সেই যেটো প্ৰবলেম এটো আমি ফেস কৰো জনে এতিয়ালৈকে গান কৰা নাই আৰু হয়তো হেতু জাস্টিফাইও হয় কিয়নো গান এটা কৰিবলৈ আজিকালি হিউজ বাজেট লাগে আমি সবেই জানো তো প্ৰতিগৰাকী শিল্পীয়ে বহুতখিনি কষ্ট পইচা সময় খৰচ কৰি গান এটা কৰে আৰু তাৰ পাছত তেওঁলোকক প্ৰগ্ৰামত বিচাৰে তো গতিকে মানুহে যেতিয়া গানটো বিচাৰি তেওঁক নিমন্ত্ৰণ কৰে তো মই ভাবো এটো মই পজিটিভলি লও আৰু মই গানৰ কাম কৰি আছো তো হোপফুলি আহিব সোনকালে আমি শুনিবলৈ পাম ভাল লাগিব গতিকে বিহু কথা কলো বিহু অকনমান শুনাব নেকি নিশ্চয় বিহু শুনাম এতিয়া ঠিক আছে ও জানো ইয়তি কইছে নে হয় এ মুগারে মোহরা এটা তো কইছে নে হয় ও মাকু এটা তো কইছে নে হয় এ আমার বিহু দিও এনে নাসি কেনে কই থাকো এ বকুল পড়া থানার সিরা কন্দিছিল দীপলে নেপাল তোকে ওই মোরে মরমন সেনাইতি মুকে দেখিলে কে লইনে মাতা ও সেনাইতি সকুলই নুসুয়া হেনু পূজা এ মরম কিনু পূজা ও সেনাইতি দিন তাই বুঝিবি ও সেনাইতি হিদিনা কান্দিবি হে অকলে
বৰ ঘৰৰ পিৰালি এই আসনত বহি দেউতাৰ বিহুখন চাই এই বিহু নামে ফাকি এই গাঁও বুলি ওলাইছো এই আমাক নধৰিব নামৰে কঠিয়া ৰাধা খাৰলি ঈশ্বৰে খৰজা ৰাধা খাৰলি নামৰে কঠিয়া ৰাধা খাৰলি ঈশ্বৰে খৰজা ৰাধা খাৰলি বলাকৈ ধৰুকৈ নামে ৰাধা খাৰলি যমুনালৈ নাযাবে ভলো ভালৰ ইছাৰে কিবা নুঠে পাতিৰে যমুনাই নকৰে ভাল লাগিল একেবাৰে বিহু বিহু লাগিল আৰু এটা কথা মন কৰিলো এই পেডখনলৈ যদি আমি মন কৰো তাতে ঢোল তাল সকলোৰে মাত আমি শুনিবলৈ পালো বাকি বাৰু ভাল লাগিছে পৰিবেশটো কিন্তু আমাৰ থলুৱা বাদ্যসমূহক গ্ৰাস কৰি নেপেলালেই হ'ল আমি সেইটোৱে বিচাৰো বিজ্ঞানৰ যুগত হয়নে বিজ্ঞানৰ উন্নতি হওক সমাজখনৰ লগতে উন্নতি হওক সংস্কৃতিটোৰ উন্নতি হওক আমি সেয়াই বিচাৰিম বাকি কিন্তু ভাল লাগিল নতুন বস্তু দেখা পালো কিন্তু আজি মই দেখা নাছিলো আৰু আপোনাক শুভেচ্ছা দিছো বিহু মঞ্চ এনেকৈ ৰজন জনাই তুলক লগতে আপোনাৰ সংগী সকলকো শুভেচ্ছা জনাইছো আমি সামৰিম অনুষ্ঠান কিন্তু এটা কথা খুধু আনুষ্ঠানিকতা আপোনাৰ বহু দিনৰ বিহুৰ আপোনাৰ চৰ্চা মঞ্চৰো বহু দিনৰ কিন্তু আপোনাৰ ধৰক প্ৰতিযোগিতা যিসমূহ থাকে হয়নে আমি অংশগ্ৰহণ কৰো সৰুতে যেতিয়া আমি গান শিকো সেই অংশগ্ৰহণ কৰা সমূহৰ ভিতৰত বা আপোনাৰ আনুষ্ঠানিকতা সংগীতৰ ক্ষেত্ৰত ৰক্ষা কৰাৰ ক্ষেত্ৰত আপোনাৰ স্বীকৃতি আটাইতকৈ প্ৰিয় কি আটাইতকৈ প্ৰিয় স্বীকৃতি বুলি ক'ব গ'লে মই সম্ভাৱনা 2019ত সেকেন্ড ৰানাৰ্স আপ হৈছিল যেটো ৰিয়েলিটি শ্ব' হয় দূৰদৰ্শনত টেলিকাষ্ট হৈছিল তো সেইটো মোৰ জীৱনৰ প্ৰথম ডাঙৰ স্বীকৃতি আছিল গতিকে সেইটো সবতকৈ প্ৰিয় আৰু তাৰ পাছত কম্পিটিশনবোৰ কৰো অসম ভিত্তিত বা ডিস্ট্ৰিক্ট ভিত্তিত কম্পিটিশন বহুত কৰিছো আৰু জয়ী হ'বলৈ সক্ষম হৈছো আৰু তাৰ লগতে ৰিসেন্টলি সাংস্কৃতিক মহাসংগ্ৰাম হৈছিল অসম চৰকাৰৰ দ্বাৰা তো সেই কম্পিটিশনটোত মই পাৰ্টিসিপেট কৰিছিলো আৰু নিজৰ ডিস্ট্ৰিক্টখনক ষ্টেট লেভেলত মই ৰিপ্ৰেজেন্ট কৰিবলৈ সক্ষম হৈছো ডিস্ট্ৰিক্টত মই ভূপেন্দ্ৰ সংগীত আৰু ৰাভা সংগীতত প্ৰথম হৈছিলো আৰু সেই দুটা কেটেগৰীত ষ্টেট লেভেলত মই কামৰূপ ডিস্ট্ৰিক্টক ৰিপ্ৰেজেন্ট কৰিছিলো খুব ভাল লগা কথা আৰু ভাল ভাল স্বীকৃতি আৰু আহক জীৱনলৈ শুভেচ্ছা জ্ঞাপন কৰিছো আমি অনুষ্ঠান শেষ কৰিম শেষৰটো গীত আমাক কি শুনাব আপুনি হয় শেষত খুব ধুনীয়া এটি গীত জুবিন দা আৰু জংকিবাৰ গীত আছিলে অকমান গাবলৈ চেষ্টা ঠিক আছে
কৈছোঁ খুব মিঠা কণ্ঠ আপোনাৰ আৰু আমি বিচাৰিম আপোনাৰ সংগীতৰ যাত্ৰা তেনেকুৱাই মিঠা হওক আৰু মধুৰ হওক পুনৰবাৰ আটাইকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আটাইকেইজনকে খুব ধুনীয়াকৈ আমাৰ অনুষ্ঠানটো সজোৱাৰ কাৰণে একেবাৰে চমুকৈ দৰ্শকৰ কাৰণে আপোনাৰ শেষত কি ক'ব লগা আছে হয় পোনপ্ৰথমেতো মই আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ তোমাকো আৰু ND24ৰ সমূহ কৰ্মকৰ্তাক মোক আজি ইয়াতে মাতি অনাৰ বাবে আৰু লগতে যিবোৰ দৰ্শকে চাই আছে তেওঁলোককো মোৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ অনুষ্ঠানটো উপভোগ কৰাৰ কাৰণে আৰু আটাইৰে আশীৰ্বাদ বিচাৰিছোঁ যিহেতু বিহু আহি আছে গতিকে আটাইৰে আশীৰ্বাদ মৰম আৰু সহযোগিতা সদায় বিচাৰিছোঁ হয় নিশ্চয় আৰু সেই আশীৰ্বাদ আপুনি সদায় পাব আমাৰ বিশ্বাস ধন্যবাদ জনাইছোঁ দৰ্শকসকলক মই নতুনকৈনো কি বুলি ক'ম আচলতে ইতিমধ্যে কৈছোঁ যে আমাৰ কণ্ঠশিল্পীগৰাকীৰ সৈতে আমি অনুষ্ঠানটো উপভোগ কৰিলোঁ খুব ধুনীয়া ধুনীয়া গীতেৰে আমাক আধা ঘণ্টা সময় তেখেতে মন্ত্ৰমুগ্ধ কৰি ৰাখিলে আৰু ইতিমধ্যে তেখেতে নিজেই কৈছে বিহু মঞ্চৰ কাৰণে তেওঁলোকে সাজু হৈছে গতিকে আপোনালোকৰ মৰম আশীৰ্বাদ বিচাৰিছে আৰু আমাৰ বিশ্বাস আপোনালোকে সেই মৰম আশীৰ্বাদ সদায় বৰ্তাই ৰাখিব গতিকে আজিলৈ অনুষ্ঠান সামৰিছোঁ ধন্যবাদ